কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনালোঁ আটা আৰু চুজি গাখীৰৰ বিস্কুট। আহকচোন কেনেকৈ ঘৰতে সহজতে বনাব পাৰি বিস্কুট। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। ভিডিঅ'টো আৰম্ভ কৰোঁ। আটাৰ বিস্কুট বনাবলৈ প্ৰথমে লৈছোঁ ৰিফাইন, আশীৰ্বাদ আটা লৈছোঁ 1 গিলাচ, চুজি অলপ লৈছোঁ, চেনি লৈছোঁ 1 কাপ, গাখীৰ লৈছোঁ আধা কাপ, দেশী ঘি লৈছোঁ, বেকিং পাউডাৰ লৈছোঁ, ড্ৰাই ফ্ৰুট লৈছোঁ, কাজু আৰু আলমণ্ড আছে। এতিয়া গেছটো অন কৰি চেনিখিনি গলাই লোৱা হ'ব। চেনি আধা কাপ ল'ম, পানী অলপ দিম, চেনি চিৰাপ বনাই ল'ম। পাতলা কৰিব লাগে খালি চেনি চিৰাপটো, দাঁত ৰাখিব নালাগে। এই ধৰণে গলাই লোৱা হ'ব। হেতাখনে লৰাই দিছোঁ, লৰাই দি অলপ সময় বইল হ'বলৈ ৰাখি দিয়া হ'ল। ধুনীয়াকৈ বইল হৈ গৈছে। বইল হোৱাৰ পিছত গেছটো অফ কৰি দিম। বেছি সময় বইল নকৰোঁ, চেনি চিৰাপখিনি দাঁত নকৰোঁ। এতিয়া বন্ধ কৰি দিলোঁ। ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম 5-10 মিনিটৰ কাৰণে। এতিয়া আটাখিনি চালি ল'ম। 1 গিলাচৰ অলপ কম লৈছোঁ। আশীৰ্বাদ আটা হয়, পেকেটৰ আটা। অলপ চালি লৈছোঁ যাতে গুটি গুটি থাকে। এই ধৰণে চালি লোৱা হ'ল ধুনীয়াকৈ। এতিয়া দিছোঁ চুজি আধা কাপ দিছোঁ, সৰু কাপৰে। চুজি দিলে মচমচীয়া হয়। বেকিং পাউডাৰ দিছোঁ 1 চামুচ, মিলাই দিছোঁ। এতিয়া দিম কাটি থোৱা ড্ৰাই ফ্ৰুট, কাজু, আলমণ্ড মিহি মিহিকৈ কাটি লৈছিলোঁ, মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছত এতিয়া দিছোঁ নিমখ দিলে টেষ্টি হয়। এতিয়া দিম ঘি 2 চামুচ দিছোঁ, ফুলকৈ সৰু চামুচেৰে। ঘিখন সলনি ৰিফাইন দিব পাৰে, বাটাৰো দিব পাৰে। ধুনীয়াকৈ মিক্স কৰি ল'ম। এই ধৰণে মিক্স কৰি ল'ব লাগে। ঘিখিনি ভালদৰে লাগি যাব তেতিয়া। আটাত এই ধৰণে মুঠি মাৰি চাব লাগে। বান্ধ খালে এতিয়া চেনি চিৰাপখিনি দি আটা মটা নিচিনাকৈ মুঠি ল'ম। মিডিয়াম টাইট কৰি মুঠিব লাগে, বেছি টাইট কৰি মুঠিব নালাগে। এই ধৰণে এতিয়া গাখীৰ দিম। আধা কাপ গাখীৰ লৈছোঁ, আধা কাপৰ অলপ কম দিম। অলপ দি মুঠি লোৱা হ'ব। মিক্স কৰি আছোঁ। অলপ ঢিলা ৰাখিব লাগে। চুজি দিলে পানীটো টানি লয়। বেটাৰখিনি অলপ ঢিলাই ৰাখিব লাগে। এই ধৰণে মাৰি থকা হ'ব আটাখিনি 5-6 মিনিটমান মিডিয়াম টাইট কৰি। এই ধৰণে মুঠি লোৱা হৈছে ধুনীয়াকৈ। এতিয়া ৰাখি দিম। মিডিয়াম টাইট হৈছে, বেছি টাইট কৰিব নালাগে। এতিয়া ৰাখি দিয়া হ'ল 10 মিনিটৰ কাৰণে। 10 মিনিটৰ পিছত চাইছোঁ ধুনীয়া হৈছে। এতিয়া বিস্কুটৰ কাৰণে বেটাৰখিনি ৰেডি কৰি ল'ম। এনেধৰণে কৰি ৰোল বনাম দীঘল কৰি। এই ধৰণে বিস্কুটৰ কাৰণে এতিয়া কাটা আৰম্ভ কৰিম। এই ধৰণে বনালে সহজতে বনাব পাৰে বিস্কুট, বেছি সময় নালাগে। চাহৰ নাস্তা এই ধৰণে সৰু সৰু পাতলা পিচ কৰিব লাগে। এনেকৈ কাটি লোৱা হৈছে ৰোল কৰাৰ পাছত। গোটেইখিনি কাটি ল'লোঁ। এতিয়া বিস্কুটৰ শ্বেপ দিম। এনেকৈ হাতৰ ওপৰৰ পৰা দবাই দিব লাগে। গোল কৰি ল'ব লাগে। গোল কৰাৰ পিছত ওপৰৰ পৰা দবাই দিছোঁ। অলপ বাদাম দি দিছোঁ, দেখিব ধুনীয়া হ'ব। কাটি থোৱা পাতলাকৈ কাটি লৈছোঁ বাদাম, ওপৰত দি এনেকৈ দবাই দিছোঁ। বিস্কুটৰ শ্বেপ হৈ গৈছে, বনি গৈছে বিস্কুট। ধুনীয়াকৈ বনাই লোৱা হ'ব। এই ধৰণে গোটেইখিনি প্লেটত ৰাখি দিয়া হৈছে। বহুত ধুনীয়া হয়। এই ধৰণে বনাই খাব পাৰে। মচমচীয়া কৰিকৰীয়া হ'ব বিস্কুট, চুজি আৰু আটাৰ বিস্কুট। এদিন বনালে এসপ্তাহলৈকে খাব পাৰে এই ধৰণে বনাই। এতিয়া প্লেটত ৰাখি ল'লোঁ। গোটেইখিনি ৰাখি লোৱাৰ পিছত ফ্ৰাই কৰা আৰম্ভ কৰিম। গেছটো অন কৰি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত ৰিফাইন অইল ঢালি দিয়া হ'ল আধা লিটাৰমান। কম পৰিমাণে বনাইছোঁ বিস্কুট, কম পৰিমাণে ৰিফাইন অইল দি দিছোঁ। এতিয়া অলপ গৰম হোৱাৰ পিছত, মিডিয়াম গৰম হোৱাৰ পিছত বিস্কুটকেইটা দি দিয়া হ'ব। আটাৰ এটা দিছোঁ, অলপ গৰম হৈছে। এতিয়া গোটেইখিনি দি দিম এই ধৰণে। এনেকৈ গোটেইখিনি দি দিয়া হ'ব। অলপকৈ ফ্ৰাই কৰিব পাৰে। একেবাৰে ফ্ৰাই কৰিছোঁ। অলপ ফ্ৰাই কৰিলে লগাবলৈ ভাল হয়। এনেকৈ
গোটেইখিনি দি দিয়া হ'ল। গেছৰ পাৱাৰটো ফুল কৰি দিছোঁ। অলপ ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব। এই ধৰণে লৰাই দিছোঁ যাতে তলত লাগি পেলাই জ্বলি নাযায়। এনেকৈ লৰাই দি অলপ ৰঙা হ'ব দিছোঁ। অলপ ৰঙা হোৱাৰ পিছত এনেকৈ চামুচে পাল্টি কৰি দিছোঁ। কমকৈ ফ্ৰাই কৰিলে ভাল লৰাবলৈ। বেছি দিলে অলপ লৰাবলৈ শাস্তি হয়, ভাঙি যোৱাৰ চান্স থাকে। এই ধৰণে ফ্ৰাই কৰিলে অলপ অসুবিধা হয়। কমকৈ ফ্ৰাই কৰিব লাগে। এনেকৈ লাহেকৈ লৰাই পাল্টাই দিছোঁ যাতে ভাঙি নাযায়। চামুচৰে এটাকৈ পাল্টি কৰি থকা হৈছে। এটা ভাঙি গ'ল, এটা উলিয়াই থোৱা হ'ল ভাঙি যোৱাটো। এতিয়া এটাৰে লৰাই দিছোঁ। ভালদৰে ৰঙা হ'ব দিম। এতিয়া ৰঙচুৱা হৈছে আৰু অলপ সময় ফ্ৰাই কৰা হ'ব। পূৰা ৰঙা কৰিব লাগে। বিস্কুট তেতিয়া মচমচীয়া হ'ব, খাবলৈ বহুত ধুনীয়া হয়। এই ধৰণে এতিয়া পাল্টি কৰি দিছোঁ ধুনীয়াকৈ হেতাৰে। হেতাখনে পাল্টি কৰি এতিয়া ৰঙচুৱা হৈছে, উলিয়াই লোৱা হ'ব। এতিয়া ধুনীয়াকৈ ৰং কালাৰ উঠিছে বিস্কুটৰ। এতিয়া কেইটামান উলিয়াই দিছোঁ। আগতে ৰঙচুৱা হৈছিলে, উলিয়াই লোৱা হ'ল। বাকী থকা কেইটাও একেলগে উলিয়াই লোৱা হ'ব পাল্টি কৰি দিয়াৰ পিছত। এই ধৰণে বনাই খাব পাৰে ৰাতিপুৱাৰ নাস্তা চাহৰ লগত। এবাৰ বনালে এসপ্তাহ 10 দিনলৈকে খাব পাৰে। বহুত ধুনীয়া হয়, ঘৰতে বনাই খাব পাৰে বিস্কুট। এতিয়া উলিয়াই ল'ম। গোটেইখিনি ৰঙচুৱা হৈছে। উলিয়াই লৈ ৰাখি দিয়া হ'ব প্লেট এখনত। বাকী বিহুৰ সময়তো বনাব পাৰে, আলহী আহিলে আলহীক দিব পাৰে। সহজতে বনাব পাৰে এই ধৰণে, বেছি সময় নালাগে। আটা আৰু চুজিৰ বিস্কুট এতিয়া সজাই লোৱা হ'ব। কুৰকুৰীয়া মচমচীয়া হয়, খাবলৈ বহুত টেষ্টি হয়। এতিয়া গোটেইখিনি সজাই ল'লোঁ প্লেটত। এতিয়া দেখাই আছোঁ খাই কেনেকুৱা হৈছে। বন্ধুসকল, আটা আৰু চুজিৰ বিস্কুট বনাইছিলোঁ। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। লগত দিছোঁ ড্ৰাই ফ্ৰুট আৰু গাখীৰ দি বনাইছোঁ। বহুত ধুনীয়া হয়। এই ধৰণে বনাই খাব পাৰে চাহৰ নাস্তা ৰাতিপুৱাৰ। এতিয়া ভাঙি দেখাইছোঁ, বহুত কুৰকুৰীয়া হৈছে। এনেকৈ বনাই খাব পাৰে। এতিয়া খাই দেখাই আছোঁ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।